নমস্কাৰ সকলোকে মই মৃদুল কলিতাই প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। আমি দশম শ্ৰেণীৰ গণিতৰ এটা সিৰিজ বনাই আছোঁ। সেইটো হ'ল চেপ্টাৰ 5 সমান্তৰ প্ৰগতি। অলৰেডি দুটা পাৰ্ট হৈ গ'ল, আজি পাৰ্ট 3। তো কোনোবাই এই ভিডিঅ'টোত যদি আহিছা তো পাৰ্ট 1 আৰু পাৰ্ট 2 চাই ল'বা, নহ'লে এইখিনি বস্তু বুজাত অসুবিধা হ'ব। ঠিক আছে, তো বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, তো আমি 5.1 বুজি আছিলোঁ। 5.1ৰ মই 1 আৰু 2 নাম্বাৰটো কৰি দিলোঁ তোমালোকক। ঠিক আছে, 4ৰ 1 2 4লৈকে হ'ল, 4ৰো 1 2 কৰি দিছোঁ। পাৰ্ট 1 আৰু পাৰ্ট 2ত পাই যাবা। 3 আৰু 4টো তোমালোকে নিজে কৰি ল'বা, জাষ্ট ইজি গণিত। মই 4ৰ 5 নাম্বাৰটোৰ পৰা গৈছোঁ। চাবা 4ৰ 5 নাম্বাৰটো, 4ৰ 5 নম্বৰটোৰ পৰা গৈছোঁ। ইয়াতে কি কৈছে, প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা। তোমালোকে বহি কলম ওলাই থৈ দিবা, ওলাই লৈ ভিডিঅ'টো আৰম্ভ কৰিবা। তো তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে? যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। মানে যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে চাব লাগে সমান্তৰ প্ৰগতিত আছে নে নাই। সমান্তৰ প্ৰগতি মানেনো আৰু কি? অন্তৰবিলাক সমান হ'ব লাগে পদবিলাকৰ ন। তো যদি সমান্তৰ প্ৰগতিত আছে তেতিয়াহ'লে তাৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে আৰু তাৰ পিছৰ তিনিটা পদ ওলাব লাগে। ইটছ ভেৰি চিম্পল এণ্ড ইজি। চাবা সমান্তৰ প্ৰগতিটো প্ৰথমতে আমাক কি দিছে সেইটো চাম। অকণমান এইফালৰ পৰা দিছোঁ 3,3 প্লাছ √2। এইটো কুৱেশ্যনটো তোমালোকৰ 3 প্লাছ 2√2, 3 প্লাছ 3√2 এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। এইবিলাক সমান্তৰ প্ৰগতিত আছে নে নাই চাব লাগে। চোৱা কি আৰামছে কৰিম আমি। এইটো প্ৰথম পদ, এইটো দ্বিতীয় পদ, এইটো তৃতীয় পদ, এইটো চতুৰ্থ পদ। তো আমি কেনেকৈ কৰিম? আগৰ কেইটাত গমেই পাইছা। তো দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিম, তেতিয়া সমান্তৰ প্ৰগতিত আছে নে নাই গম পাই যাম ন। a2 মাইনাছ a1, এইটো মানে এইখিনি 3 প্লাছ √2 মাইনাছ a1 মানে কিমান? 3। মানে a2ৰ পৰা a1 বিয়োগ কৰি দিলোঁ। হয়, এতিয়া ব্ৰেকেটটো উঠাই দিওঁ দিয়া। এইটো কি আছে? 3 প্লাছ √2 মাইনাছ 3 ন। ইয়াতে ব্ৰেকেটটো উঠাই দিলোঁ, এইখিনি হৈ গ'ল। তো এইটো কি হ'ব? 3 মাইনাছ 3, 3 মাইনাছ 3, 3ৰ পৰা 3 কাটি গ'ল ন। কাটি গৈ ইয়াতে কি থাকিল? এইটো √2 থাকিল, √2 অকল √2 থাকিল। ঠিক আছে, আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি চালোঁ। এইবাৰ তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিম। মানে a3ৰ পৰা a2 বিয়োগ কৰি দিম। a3ৰ পৰা a2 বিয়োগ কৰিলে কি হৈ চাম। a3 কিমান আছে চোৱা, 3 প্লাছ 2√2 মাইনাছ এইটো বিয়োগ কৰি দিম 3 প্লাছ √2। হয়, তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলোঁ। চাবা এইটো 3 প্লাছ 2√2, এইটো মাইনাছ, ব্ৰেকেট উঠাই দিলোঁ, মাইনাছ এ প্লাছ এ মাইনাছ 3 মাইনাছ এ, ব্ৰেকেট উঠালে আকৌ তাৰ আগৰ যিডাল চিন থাকে সেইডাল দুয়োটাৰ লগত পূৰণ কৰি দিব নাপাহৰিবা। পূৰণ কৰিলে মানে নকৰিলে গণিতটো গ'ল আৰু। এই মাইনাছ এ প্লাছ এ মাইনাছ, মাইনাছ এ প্লাছ এ এইডাল মাইনাছ √2। নিশ্চয় বুজি পাইছা। এইবাৰ এইটো চোৱা, প্লাছ 3 মাইনাছ 3 কাটি গ'ল, 3 মাইনাছ 3 0। এইবাৰ এইটো কি থাকিল? 2√2 মাইনাছ √2, মানে দুটা √2ৰ পৰা এটা √2 মাইনাছ হৈছে, হয়নে নহয়? চোৱা 2√2 মাইনাছ √2, দুটা √2ৰ পৰা এটা √2 যদি মাইনাছ হয়, মানে ধৰা তোমাৰ দুটা আম আছিলে, তাৰ পৰা এটা আম নোহোৱা হৈ গ'ল, তেতিয়া এটা আম থাকিব ন।
গতিকে এইটো দুটা ৰুটটো তাৰ পৰা এটা ৰুটটো মাইনাস হৈ গ'ল কি থাকি গ'ল এটা ৰুটটো তাৰ মানে দ্বিতীয় পদৰ পৰা তৃতীয় পদ তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলেও আমি অন্তৰটো একে পাই আছো ন জাস্ট আমি লাষ্টৰটো চাই লওঁ এবাৰ কি চাম a4 - a3 মানে চতুৰ্থ পদৰ পৰা তৃতীয় পদটো বিয়োগ কৰি চাম ন a4 - a3 a4 - a3 a4 মানে কি আছে 3 plus 3 root 2 minus a3 3 plus 2 root 2 এতিয়া তাৰ মানে চতুৰ্থ পদৰ পৰা তৃতীয় পদ বিয়োগ কৰি চাম চাবা কি হয় প্ৰতিবাৰতে যদি অন্তৰবোৰ সমান হয় তেতিয়াহলে সমান্তৰ প্ৰগতিত আছে আৰু অন্তৰবোৰ যদি সমান নহয় সমান্তৰ প্ৰগতিত নাই ইটস ভেৰি সিম্পল তো ব্ৰেকেট উঠাই দিম এইটো 3 plus 3 root 2 আছে এই মাইনাস ডাল আছে না ব্ৰেকেট উঠাব লাগিব মাইনাস ডাল আকৌ এই দুটাৰ লগতে কি হ'ব পূৰণ হ'ব মাইনাস এ প্লাস এ তো -3 মাইনাস এ প্লাস এ -2 root 2 এতিয়া 3 - 3 তো কাটি গল ন 3 - 3 কাটি গল ইয়াতে কি হল চোৱা 3 root 2 -2 root 2 মানে কথাটো এনেকুৱা নহল নে ধৰা তিনটা আম আছে তিনটা আমৰ পৰা দুটা আম নোহোৱা হৈ গল তাৰ পৰা মাইনাস হৈ গল মানে নোহোৱা হৈ গল তিনটা আমৰ পৰা দুটা আম নোহোৱা হলে কেইটা আম থাকিব এটা আম থাকিব that is root 2 দেখিলা যে প্ৰতিবাৰতে ইয়াৰ পৰা এইটো তাৰ এটা আগৰ পদৰ পৰা সেই পদটো বিয়োগ কৰি দিওতে অন্তৰবোৰ কি পালো বিয়োগফলবোৰ সমান পাইছো গতিকে এই যিটা সংখ্যাৰ যিখন তালিকা দিছিলে আমাক এইটা সমান্তৰ প্ৰগতিত আছে বুজি পালা নহয় সমান্তৰ প্ৰগতিত আছে তো এনেকে লিখি দিয়া তোমালোকে তলে তলে লিখিবা বাৰু যেহেতু প্ৰতিবাৰতে ak plus 1 minus ak সমান প্ৰতিবাৰতে এই বস্তুটো কি হৈছে সমান হৈছে ak plus 1 minus ak বস্তুখিনি সমান হৈছে গম পাইছা ইটো তো কৈছোৱে k মানে যিকোনো এটা যদি সংখ্যা ধৰা মানে 1 বুলি ভাবা গতিকে 1 plus 1 মানে তো 2 হ'ব মানে a টোৰ পৰা a1 বিয়োগ হ'ব তো সমান হৈছে তো গতিকে প্ৰদত্ত সংখ্যাৰ গুৰুত্ব সমান্তৰ প্ৰগতিত আছে এইটোৱে চাব দিছিল সমান্তৰ প্ৰগতিত আছে নে নাই সমান্তৰ প্ৰগতিত আছে আমি গম পালো তো সমান্তৰ প্ৰগতিত থাকিলে এবাৰ আহি গ'ল অলপমান দীঘলীয়া হ'ব গণিতটো ইমানো দীঘলীয়া নহয় তো আমি এবাৰ আমি ওলাব লাগিল সাধাৰণ অন্তৰ সমান্তৰ প্ৰগতিত থাকিলে সাধাৰণ অন্তৰ লাগিব সাধাৰণ অন্তৰ এইটো হয় নে নহয় চোৱা এইটো কি সাধাৰণ অন্তৰ তো সাধাৰণ অন্তৰ কি হ'ব সাধাৰণ অন্তৰক আমি ডি আখৰেৰে বুজাও নে নুবুজাও ডি আখৰেৰে বুজাও তো সাধাৰণ অন্তৰটো হৈ গ'ল √2 সাধাৰণ অন্তৰ লাগে আৰু পৰৱৰ্তী তিনিটা পদ লাগে পৰৱৰ্তী তিনিটা মানে ইয়াৰে চাৰিটা পদ দি দিছে ইয়াৰে পিছৰ তিনিটা পদ লাগে প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ ইয়াৰ পিছৰ তিনিটা পদ লাগে হয় চাবা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আছে পঞ্চম পদটো লাগে ন এতিয়া আমি পঞ্চম পদটো উলাই দিম a5 পঞ্চম পদ মানে কি a5 তো পদবিলাক কেনেকৈ ওলাইছিল যে সমান্তৰ প্ৰগতিৰ যিকোনো এটা পদ ওলাব লাগিলে প্ৰথম পদটোৰ বাহিৰে মই প্ৰথম পদটোৰ কথা কোৱা নাই প্ৰথম পদটোৰ বাহিৰে তাৰ আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি দিব লাগে আৰু নিৰ্দিষ্ট সংখ্যাটোৱে হ'ল সাধাৰণ অন্তৰ এতিয়া পঞ্চম পদ ওলাব লাগিলে চতুৰ্থ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি দিব লাগিব এইটো আছিল জানো নিয়মটো নহয় জানো চতুৰ্থ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যাটোকে আমি সমান্তৰ প্ৰগতিটোৰ কি বুলি কওঁ সাধাৰণ অন্তৰ ডি গতিকে a4 মানে কিমান হ'ল a4 মানে আছিলে তোমাৰ 3 plus
3 ৰুট 2 এইটো আছিলে তাৰ লগত কি যোগ হ'ব প্লাস d d মানে কিমান আছিল d মানে সাধাৰণ অন্তৰ যেটো কি আছিলে ৰুট 2 আছিলে হয় গতিকে এইটো কি হল চাবা 3 টো বাৰু এই দুটাৰ লগত যোগ নহয় দিয়াচোন এই দুটা অপৰিমেয় সংখ্যা অপৰিমেয় কেইটা অপৰিমেয়ৰ লগতহে যোগ হ'ব এইটো 3 এটা চোৱা তিনটা ৰুট 2 প্লাস এটা ৰুট 2 এইটো এটা ৰুট 2 নহয় জানো মানে এনেহেন হল তিনটা আম আৰু এটা আম যোগ হল কেইটা আম হ'ব চাৰিটা আম নহব জানো তাৰ মানে কি হ'ব এইটো 4 ৰুট 2 মানে পঞ্চম পদটো ওলাই গল কিমান 4 ৰুট 2 ঠিক আছে বুজি পালা এবাৰ আমি ষষ্ঠ পদ লাগে a6 ষষ্ঠ পদ লাগে মুঠতে তোমালোকক ইয়াৰ পিছৰ পাঁচটা পদ লাগিব এই তিনটা পদ লাগিব ষষ্ঠ পদটো ওলাব লাগিলে কি কৰিব লাগে চোৱা তো আমি গমে পাও জানোৱে বাৰে বাৰে একেখিনি কথাকে আৰু কিমান কম তাৰ আগৰ পদটোৰ লগত ষষ্ঠ পদৰ আগৰ পদটো হল কি পঞ্চম পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যাটোই হল সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ ন তো পঞ্চম পদটো হল কিমান 3 প্লাস 4 ৰুট 2 3 প্লাস 4 ৰুট 2 তাৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যাটো মানে d মানে সাধাৰণ অন্তৰ যেটো কিমান ৰুট 2 নিশ্চয় বুজি পাইছা এইবাৰ চোৱা 3 টো বাৰু 3 হৈ থাকিল এইটো চাৰিটা ৰুট 2 আৰু কিটো এইটো এটা ৰুট 2 তো চাৰিটা ৰুট 2 আৰু এটা ৰুট 2 যোগ হলে কেইটা ৰুট 2 হ'ব পাঁচটা ৰুট 2 নহব 5 ৰুট 2 গতিকে দুটা পদ ওলালো মই এইখিনিতে দিছো তোমালোকে তলে তলে লিখিবা এবাৰ আমাক হেতু লাগে a5 a6 a7 লাগে a7 মানে সপ্তম পদ পৰৱৰ্তী তিনিটা পদ ওলাব দিছে a7 ওলাব লাগিলে কি হ'ব তাৰ আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা কি কৰি দিব লাগিব যোগ কৰি দিব লাগিব আগৰ পদটো হল কিমান a6 ইয়াৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যাটোৱে হল সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ মানে a6 প্লাস কি হ'ব d হয় তো a6 মানে আমি উলাই থলো 3 প্লাস 5 ৰুট 2 3 প্লাস 5 ৰুট 2 তাৰ লগত কি যোগ হ'ব d যোগ হ'ব d মানে হল তোমালোকৰ সাধাৰণ অন্তৰ d মানে হল ৰুট 2 নিশ্চয় বুজিছা এইটো কিমান হল 3 প্লাস এই দুটা অপৰিমেয় সংখ্যা সেই দুটা যোগ হ'ব ন পাঁচটা ৰুট 2 লগত এটা ৰুট 2 যোগ হ'ব 5 ৰুট 2 প্লাস 1 ৰুট 2 6 ৰুট 2 নহব জানো এইটো কি লিখিব পাৰো 6 ৰুট 2 গতিকে এই দুটা ধৰে যোগ কৰিব নোৱাৰি 3 এটা পৰিমেয় সংখ্যা 6 ৰুট 2 এটা অপৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা থাকিব পাৰে একলগে মানে মিক্স আপ হৈ না যায় গতিকে ইয়াৰ পৰৱৰ্তী তিনিটা পদ ওলাই গল এতেকে ap তোৰ পৰৱৰ্তী তিনিটা পদ হল এটা হল 3 প্লাস 4 ৰুট 2 ন এটা হল 3 প্লাস 5 ৰুট 2 আৰু লাষ্টটো হল 3 প্লাস 6 ৰুট 2 নিশ্চয় বুজি পাইছা তো তোমালোকে ধুনীয়াকৈ আৰামছে লিখি লোৱা আমি নেক্সট গণিতটো কৰিম নিশ্চয় লিখি লৈছা ঠিক আছে আমি নেক্সট আগবাৰো 6 নাম্বাৰটো দি আছো মই মনোযোগ দি থাকিবা বস্তুবিলাক একেবাৰে লিখি যাবা মই ভাবো বেলেগকে আৰু একো শিকাৰ তোমালোকৰ প্ৰয়োজন নাথাকিব বস্তুবিলাক মনোযোগ দি যাবা 6 নাম্বাৰটো 4 ৰ সংখ্যা কেইটা হল কি আছে ইয়াতে চোৱা 0.2, 0.22, 0.33,
ট্ৰিপল টু 0.2222 এইবিলাক এইকেইটা মানে সমান্তৰ প্ৰগতিত আছে নে নাই চাব লাগে এই সংখ্যাকেইটা ঠিক আছে আমি আগৰ দৰে একে নিয়ম এপ্লাই কৰি দিম চাবা মনোযোগ দিবা এতিয়া আমি কি কৰিম এই দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি চাম কি কৰি চাম দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিম ন তাৰ মানে a2 মাইনাস কি কৰিম a1 a2 কিমান আছে চোৱা 0.22 তাৰ পৰা কি বিয়োগ কৰিম a1 মানে কি আছে 0.2 0.2 ৰ পৰা আমি 0.2 মাইনাস কৰি দিম ন মাইনাস 2 এনেকে কৰা 0.22 তাৰ পৰা 0.2 মাইনাস কৰিব লাগে দশমিকৰ মাইনাস বহুতে ভুল কৰে দশমিকৰ তলত দশমিক পাতি দিয়া এখিনিত একো নাই মানে 0 পাতি দিয়া 0.2 মানে ইয়াতে দশমিকৰ পিছত আমাৰ প্ৰয়োজন অনুসাৰে আমি বহুত বিলাক শূন্য বহাই ল'ব পাৰো এটো টেনচন নাই তো এটো মাইনাস ন 2 ৰ পৰা শূন্য হলে 2 2 ৰ পৰা 2 গলে শূন্য গতিকে ইয়াৰ বিয়োগফলটো কিমান পালো 0.02 নিশ্চয় বুজি পাইছা তাৰ পিছত এইবাৰ আমি কি কৰিম a3 minus a2 মানে তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি দিম তৃতীয় পদটো এইটো নহয় জানো 0.222 তাৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰি দিম 0.22 হয়নে দিলো বিয়োগ কৰি তো এইখিনি বিয়োগফলটো কেনেকুৱা হ'ব মই ইয়াতে কৰি দেখাইছো চোৱা 0.222 ইয়াৰ পৰা 0.22 এইখিনিটো আৰু 0 এটা দিলো কাৰণ ইফালে যিমান ইচ্ছা ইমান 0 দিব পাৰি এইখিনি মাইনাস কৰিলো 2 ৰ পৰা 0 গলে 2 থাকিলে 2 ৰ পৰা 2 গলে 0 2 ৰ পৰা 2 গলে 0 কিমান হল 0.002 কিমান হল 0.002 গতিকে তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি কিমান পালো 0.002 এইবাৰ আমি চতুৰ্থ পদৰ পৰা তৃতীয় পদ বিয়োগ কৰি দিম চাবা a4 minus a3 চতুৰ্থ পদৰ পৰাও তৃতীয় পদ বিয়োগ কৰি দিম চতুৰ্থ পদটো কিমান আছে 0.2222 minus 0.222 গতিকে এইখিনিৰ পৰা এইখিনি বিয়োগ কৰি দিয়া 0.4টা 2 আছিল ন ইয়াৰ পৰা 0. এতে 3টা 2 আছে এইখিনিত একো নাই মানে 0 এটা বহাই লোৱা মাইনাস কৰি দিয়া 2 ৰ পৰা 0 গলে 2 2 ৰ পৰা 2 গলে 0 2 ৰ পৰা 2 গলে 0 2 ৰ পৰা 2 গলে 0 কিমান থাকিল 0.0002 মানে এনেকুৱা হল 0.0002 গতিকে এইবাৰ চোৱা এই যে বিয়োগফল বিলাক a2 ৰ পৰা a1 বিয়োগ কৰিছো a3 ৰ পৰা a2 বিয়োগ কৰিছো a4 ৰ পৰা a3 বিয়োগ কৰিছো এই বিয়োগফল বিলাক জানো সমান হৈছে নিশ্চয় সমান হোৱা নাই দেখিছা তোমালোকে ইয়াতে পাইছা 0.02 0.002 ইয়াতে 0.002 গতিকে অন্তৰবোৰ কি হোৱা নাই সমান হোৱা নাই গতিকে এই সংখ্যাৰ গুৰুত্ব গ্ৰুপটো মানে সমান্তৰ প্ৰগতিত নাই নিশ্চয় বুজি পাইছা ইটস ভেৰি সিম্পল এনেকে লিখি দিব পাৰা যেহেতু প্ৰতিবাৰতে ak plus 1 minus ak কি নহয় সমান নহয় এটা সমান কেতিয়াও হ'ব নোৱাৰে হেহে ই সমান্তৰ প্ৰগতিত নাই ই সমান্তৰ প্ৰগতিত নাই নিশ্চয় বুজি পাইছা লিখি লোৱা নেক্সট যাম আমি নেক্সট কিমানলৈ যাম তোমালোকে কিছু কমেন্টও কৰিব পাৰা কোনকিটা দিব লাগে কোনকিটা দিব নালাগে এইকিটা লিখি ল'ব পাৰা মই কোনটো দিম
7 8 এইকেইটা তোমালোকে নিজে চাবা মই 10 টো দিছো দিয়া 10 টো অকণমান হেৰিবিলাক দি গৈছো যিকেইটা তোমালোকৰ গণ্ডগোল লগাৰ অকণমান চান্স থাকে সেইকেইটা দি গৈছো 10 নম্বৰটো চাবা 10 দিম দিয়া 12 দিম এনেকৈ দি যাম 10 নম্বৰটো চাবা বাকীবিলাক নিজে চেষ্টা কৰিবা মানে নিজে মেথছ কৰিব লাগে নিজাকে আৰু নিজে মেথছ এটা কৰি উঠি সেইটো বস্তুটো মিলাৰ পিছত এটা যিটো মানসিক শান্তি এটা অনুভৱ কৰা যায় সেইটো মেথছটো কৰি উঠা জনেহে গম পায় সেইটো এটা বেলেগ ধৰণৰ মানসিক শান্তি ন সেইকাৰণে ট্ৰাই কৰি থাকিব লাগে বহুত বহুত ট্ৰাই কৰিব লাগে ভুল হ'ল আৰু কি আছে তোমালোকে পাৰিবা নোৱাৰাৰ কথাই নাই মানুহেতো পাৰে ন কোনেওতো আৰু জন্মতে শিকি নাই ন মই 10 নম্বৰটো দিছো তোমালোকৰ 10 নম্বৰটো কি কৈছে চাবা a twice a 3a 4a এইটো তোমালোকৰ সংখ্যাৰ গ্ৰুপটো এইটো সমান্তৰ প্ৰগতিত আছে নে নাই চাব লাগে যদি আছে তাৰ সাধাৰণ অন্তৰ ওলাব লাগে আৰু তাৰ পিছৰ তিনিটা পদ ওলাব লাগে তো আমি কি কৰিম এতিয়া a2 minus a1 তাৰমানে a2 ৰ পৰা a1 টো কি কৰি দিম মাইনাস কৰি দিম a2 মানে কিমান twice a তাৰ পৰা a1 মাইনাস কৰি দিম a1 মানে কিমান a এইটো চোৱাচোন সদৃশ পদ এই দুটা এৰ পৰা এটা এ মাইনাস হৈ আছে ন দুটা এৰ পৰা এটা এ মাইনাস হলে এটা এ থাকিব why not নিশ্চয় বুজি পালা তাৰ পিছত এইবাৰ আমি a3 minus a2 a3 ৰ পৰা a2 মাইনাস কৰি দিম a3 মানে কি আছে 3a minus 2a মানে এনেকুৱা হল 3a minus 2a মানে তিনিটা এৰ পৰা দুটা এ মাইনাস হ'ব তিনিটা এৰ পৰা দুটা এ মাইনাস হলে এটাই থাকিব নিশ্চয় বুজি পাইছা তাৰ পিছত আমি চাম a4 minus a3 a4 মানে কিমান আছে 4a minus a3 মানে কিমান আছে 3a চোৱা তিনিটা এৰ পৰা চাৰিটা এৰ পৰা তিনিটা এ বিয়োগ হ'ব মানে এনেকে ভাবিব পাৰা চাৰিটা আম আছিল তাৰ পৰা তিনিটা আম কোনোবাই খাই পেলালে নোহোৱা হৈ গ'ল চুৰে লৈ গ'ল বান্দৰে খালে তো চাৰিটা এৰ পৰা তিনিটা এ বিয়োগ হ'ল চাৰিটা এৰ পৰা তিনিটা এ বিয়োগ হলে এটা এ নাথাকিব জানো পাইছানে বুজি তো গতিকে প্ৰতিবাৰতে চোৱাচোন অন্তৰবোৰ কি হৈছে সমান হৈছে গতিকে ই সমান্তৰ প্ৰগতিত আছে হয় না নহয় সমান্তৰ প্ৰগতিত থাকিবই এনেকে লিখিব পাৰা যিহেতু প্ৰতিবাৰতে ak plus 1 minus ak কি হৈছে সমান হৈছে ন প্ৰতিবাৰতে ak plus 1 minus ak টো কি হৈছে সমান হৈছে তো সেই কাৰণে ই সমান্তৰ প্ৰগতিত আছে গতিকে প্ৰদত্ত সংখ্যা কেইটা বা সংখ্যাৰ গোটটো সমান্তৰ প্ৰগতিত আছে তো সমান্তৰ প্ৰগতিত থাকিলে আমি তাৰ পিছৰ সাধাৰণ অন্তৰ ওলাব লাগে আৰু তাৰ পিছৰ তিনিটা পদ ওলাব লাগে ন সাধাৰণ অন্তৰ তো সাধাৰণ অন্তৰটো গমে পালা এইটো সাধাৰণ অন্তৰ এ নহয় জানো তো ইয়াত সাধাৰণ অন্তৰটো কি হ'ব এ হ'ব তো ইয়াত সাধাৰণ অন্তৰটোক আমি ডি আখৰ দি বুজাম
সেই সাধাৰণ অন্তৰটো কি হ'ব a ন আৰু পৰৱৰ্তী তিনিটা পদ ওলাব লাগে প্ৰথম পদ দিছে দ্বিতীয় পদ দিছে তৃতীয় পদ দিছে চতুৰ্থ পদ দিছে তাৰমানে আমি পঞ্চম পদ ওলাব লাগে ষষ্ঠ পদ ওলাব লাগে আৰু কি ওলাব লাগে সপ্তম পদ তো পঞ্চম পদ ইয়াৰ পৰৱৰ্তী তিনিটা পদ ওলাই লম a5 পঞ্চম পদ মানে a5 তো পঞ্চম পদ আমি বাৰে বাৰে তোমালোকক কৈ আছো যে পঞ্চম পদ ওলাব লাগিলে তাৰ আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি দিব লাগিব তাৰ আগৰ পদটো কিমান কি হল চতুৰ্থ পদ তাৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ বুলি কোৱা হয় d যোগ তো গতিকে a4 মানে তোমালোকৰ আছে কিমান 4a প্লাস d মানে কিমান d মানে a গতিকে এই দুটা সদৃশ পদ যোগ কৰিবও পাৰো বিয়োগ কৰিবও পাৰো এতিয়া যোগ কৰিব লগা হল চোৱা চাৰিটা আম আৰু এটা আম যোগ কৰিলে কেইটা আম হ'ব পাঁচটা আম হ'ব গতিকে ঠিক তেনেকৈ 4a plus a কি হ'ব 5a বুজি পালা পঞ্চম পদটো ওলাইছো ষষ্ঠ পদটো ওলাম a6 ষষ্ঠ পদটো ওলাব লাগিলে কি হ'ব তাৰ আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা কি কৰি দিব লাগিব যোগ কৰি দিব লাগিব আৰু নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ মানে a5 plus d তো a5 হল 5a plus d মানে a ন তো গতিকে ইয়াতে কি হল পাঁচটা a আৰু এটা a যোগ কৰিলে 6a হল বুজি পালা তাৰ পিছত আমি সপ্তম পদটো ওলাম ইয়াৰ পিছৰ তিনিটা পদ ওলাব লাগে a7 সপ্তম পদটো কেনেকৈ ওলাব তাৰ আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা আমি যোগ কৰি দিব লাগিব তাৰ আগৰ পদটো হল a6 এটা নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ বুলি কয় সাধাৰণ অন্তৰটো হল কিমান d গতিকে a6 হল তোমালোকৰ 6a ন প্লাস d মানে a তো 6a plus a কি হৈ যাব 7a নিশ্চয় বুজি পালা ইয়াৰ পৰৱৰ্তী তিনিটা পদ ওলাই গল এতেকে ap তোৰ ap মানে জানাই এৰিথমেটিক প্ৰগ্ৰেছন ap তোৰ পৰৱৰ্তী তিনিটা পদ হল এটা হল কিমান 5a এটা হল কিমান 6a আৰু অবশেষত 7a নিশ্চয় বুজি পাইছা লিখি লবা ঠিক আছে নিশ্চয় লিখি লৈছা এবাৰ আমি 11 নম্বৰটো দিম চাবা 11 নম্বৰটো কৰিম Eleven number to কৰিম কি কৈছে a, a square, a cube, a to the power 4 এইকেইটা সমান্তৰ প্ৰগতিত আছে নাই চাব লাগে কোৱেশ্চনটো মন কৰা চাবা তো কেনেকৈ চাম আমি গিটা সমান্তৰ প্ৰগতিত আছে নে নাই দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিম a2 minus a1 দ্বিতীয় পদটো কিমান আছে a square প্ৰথম পদটো কিমান আছে a সোয়া এই দুটাটো সদৃশ পদ নহয় সদৃশ পদ হ'ব লাগিলে
সূচক দুটা কি হ'ব লাগিব একে হ'ব লাগিব ইয়াত সূচকটো 2 আছে ইয়াতে 1 আছে তো এনেকুৱা ক্ষেত্ৰত আমি ইটোৰ পৰা ইটো বিয়োগ কৰিব নোৱাৰো জাস্ট এটা কাম কৰিব পাৰো ললেনো কি লাভ হ'ব কমন লৈ থৈ দিব পাৰো ইয়াতে দুটা a আছে ইয়াতে এটা a আছে কমন লৈ দিলো a তো a স্কয়াৰৰ পৰা a টো যদি কমন লও ইয়াতে a থাকিব মাইনাস a টো কমন লৈছা ইয়াতে কি থাকিব 1 a - 1 এনেকে থাকি গল এবাৰ আমি a3 ৰ পৰা a2 মাইনাস কৰি দিম a3 ৰ পৰা a2 মাইনাস কৰি দিম ন a3 মানে কিমান আছে তোমালোকৰ a কিউব a3 মানে a কিউব আছে তৃতীয় পদটো a কিউব তাৰ পৰা কি বিয়োগ হ'ব a স্কয়াৰ গতিকে এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো হেতু চোৱা ইয়াতে a কিউব আছে ইয়াতে a স্কয়াৰ আছে a স্কয়াৰ কমন লৈ দিব পাৰো ন কি কমন ল'ব পাৰো a স্কয়াৰ গতিকে a স্কয়াৰ কমন ললে ইয়াতে a থাকিল আৰু ইটো a স্কয়াৰ কমন লৈছা ইয়াতে 1 থাকি গল বুজি পালা এবাৰ a4 minus a3 তাৰ মানে চতুৰ্থ পদৰ পৰা তৃতীয় পদ বিয়োগ কৰি লম চতুৰ্থ পদ মানে কি আছে a to the power 4 তাৰ পৰা তৃতীয় পদটো বিয়োগ কৰি দিম মানে a কিউব বিয়োগ কৰি দিম চোৱা এই দুটাৰ পৰা কি কমন ল'ব পাৰি এটো কমন ল'ব পাৰি a কিউব কমন ল'ব পাৰি a কিউব কমন ললে কি থাকিল ইয়াতে a to the power 4 ৰ পৰা a কিউব যদি কমন লোৱা এটা a থাকিল নহয় জানো এর পৰা a কিউব তো কমন লৈছা ইয়াতে এটা একো নাই 1 থাকি গল কিন্তু এই বস্তুবিলাক সমান হল নেকি চোৱাচোন এটোৰ পৰা এটো মাইনাস কৰোতে এইখিনি পালো এটোৰ পৰা এটো মাইনাস কৰোতে এইখিনি পালো এটোৰ পৰা এটো মাইনাস কৰোতে এইখিনি পালো গোটেই বস্তুকেইটা কি হোৱা নাই সমান হোৱা নাই তাৰ মানে এই সংখ্যাকেইটা সমান্তৰ প্ৰগতিত নাই নিশ্চয় বুজি পাইছা এনেকৈ লিখি দিলে হল যেহেতু প্ৰতিবাৰতে ak plus 1 minus ak সমান নহয় তো গতিকে প্ৰদত্ত সংখ্যাৰ গোটটো সমান্তৰ প্ৰগতিত নাই নাই নিশ্চয় বুজি পাইছা ঠিক আছে আমি নেক্সটটো কৰো লিখি লোৱা এইটো নেক্সট আমি 12 নম্বৰটো কৰিম নম্বৰটো চাবা root 2 root 8 root 18 root 32 এইকেইটা সমান্তৰ প্ৰগতিত আছে না নাই চাব লাগে আৰামছে মতো থকা যেন লাগিছে কি হয় চাও এতিয়া a2 minus a1 আমি কি কৰিম a2 ৰ পৰা a1 মাইনাস কৰি দিম মানে প্ৰথমতে বস্তুবিলাক সমান হয় না নহয় চাও মানে এফালে লিখিছো a2 minus a1 মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি লম a2 minus a1 a2 মানে কিমান আছে root 8 minus a1 মানে কিমান আছে root 2 ইৰে চোৱা root 8 ৰ পৰা root 2 বাৰু ডাইৰেক্ট মাইনাস কৰিব নোৱাৰি আৰু 8 ৰ বৰ্গমূল ডাইৰেক্ট নুলাই যদিও ভাঙি চাও দিয়া 8 ৰ বৰ্গমূলটো কেনেকৈ উলাব পাৰি চোৱা root 8 8 ৰ যদি আমি বৰ্গমূল উলাব যাও 2 2 গুণ 4 ন এনেকৈ আমি 8 দিলু 8 ৰ মানে কি পালো দুটা মৌলিক উৎপাদক ওলাই দুটা 2 পালো এই দুটা 2 কে আমি এনেকৈ লিখিব পাৰো 2 স্কয়াৰ আৰু এইটো কি থাকিল 2 এটোক এনেকৈ লিখিব পাৰো এটা তোমালোকে জানা স্কয়াৰ ৰুট ওভাৰ কাটি গল স্কয়াৰ ৰুট ওভাৰ কাটি যায় এটা 2 থাকিল কিন্তু এইটোত জানো স্কয়াৰ আছে গতিকে ইয়াৰ ৰুট ওভাৰটো কাটি না যায় 2 ৰুট 2 মানে ৰুট 8ক আমি এনেকৈ লিখিব পাৰো 2 ৰুট 2 মাইনাস ৰুট 2 চোৱা এটো কি হল এটো হল দুটা ৰুটটোৰ পৰা এটা ৰুটটো মাইনাস হল ন দুটা ৰুটটোৰ পৰা এটা ৰুটটো মাইনাস হল
তো দুটা ৰুটটোৰ পৰা এটা ৰুটটো মাইনাছ হ'লে মানে দুটা আমৰ পৰা এটা আম যদি গুচি যায় তেতিয়া এটা আমেই থাকিব নিশ্চয় বুজি পাইছা এইবাৰ আমি কি কৰিম a3 মাইনাছ a2 মানে তৃতীয় পদৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰি ল'ম ন তৃতীয় পদটো কিমান আছে √18 তাৰ পৰা কি বিয়োগ কৰিম √8 চোৱাচোন √18 মাইনাছ √8 18ক আমি এনেকৈ লিখিব পাৰোঁ 2 9s are 18 3 3s are 9 তো গতিকে √18ৰ যদি বৰ্গমূল ওলাব যাওঁ দুটা 3 হ'ল জোৰ পাতিলোঁ এইবিলাক নিয়ম সৰুতে পাইছা এইটো 2 অকলে থাকিল তো স্কুৱেৰ ৰুট অভাৰ কাটি গৈ কি থাকিল 3 কিন্তু এইটোত জানো স্কুৱেৰ আছে ৰুট অভাৰটো কাটি নাযায় কি হৈ গ'ল 3√2 √18ক আমি এনেকৈ লিখিব পাৰোঁ 3√2 নহয় নে তাৰপিছত √8ক আমি কেনেকৈ লিখিব পাৰোঁ 2√2 গতিকে ইয়াতে চোৱা 3√2 মাইনাছ 2√2 তিনিটা ৰুটটোৰ পৰা দুটা ৰুটটো মাইনাছ হৈছে তিনিটা আমৰ পৰা দুটা আম গুচি গ'ল কেইটা আম থাকি গ'ল এটা আমেটো থাকি যাব ন ঠিক আছে নিশ্চয় বুজি পাইছা এইবাৰ a4 মাইনাছ কি কৰিম a3 চতুৰ্থ পদৰ পৰা তৃতীয় পদ বিয়োগ কৰিম চতুৰ্থ পদটো কিমান আছে √32 তাৰ পৰা তৃতীয় পদটো বিয়োগ হ'ব √18 ন চতুৰ্থ পদৰ পৰা তৃতীয় পদ বিয়োগ হ'ব চতুৰ্থ পদটো হ'ল তোমালোকৰ √32 ইয়াকো ডাইৰেক্ট বৰ্গমূল ওলাব নোৱাৰি চাই লওঁ ওলাই 32ক যদি ওলাই চাওঁ 2 দি 16 বাৰ গ'ল 2 দি 8 বাৰ গ'ল 2 দি 4 বাৰ গ'ল 2 দি 2 বাৰ গ'ল ইয়াক যদি এনেকে মৌলিক উৎপাদকবিলাক জোৰ পাতো এই দুটা 2ক আমি 2 স্কয়াৰ বুলি লিখিব পাৰো এই দুটা 2ক আমি 2 স্কয়াৰ লিখিব পাৰো এইটো অকলে থাকি গ'ল স্কয়াৰ ৰুট অভাৰ কাটি 2 থাকিল স্কয়াৰ ৰুট অভাৰ কাটি 2 থাকিল এইটোতো ৰুট অভাৰ কাটি না যায় এনেকুৱা তো 2 2 জাৰ 4√2 কিমান হ'ল √32 মানে আমি কি লিখিব পাৰো 4√2 নিশ্চয় বুজি পাইছা এইটো হ'ল তোমালোকৰ 4√2 আৰু √18 মানে লিখিব পাৰো আমি √18 মানে লিখিব পাৰো এইটো লিখিছোৱে 3√2 হয় চাবা 4√2 মাইনাছ 3√2 মানে কেনেকৈ হ'ল চাৰিটা আমৰ পৰা তিনিটা আম বিয়োগ হ'ল চাৰিটা আমৰ পৰা তিনিটা আম বিয়োগ হ'লে কেইটা আম থাকিব এটাই থাকিব তো তোমালোকে দেখিলা প্ৰতিবাৰতে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে যিমান হ'ল এইটোৰ পৰা এইটো বিয়োগ কৰিলে যিমান হ'ল এইটোৰ পৰা এইটো বিয়োগ কৰিলেও কি হ'ল সিমানেই হ'ল তাৰমানে এই সংখ্যাৰ গড়টো সমান্তৰ প্ৰগতিত আছে নিশ্চয় বুজি পাইছা তো সমান্তৰ প্ৰগতিত থাকিলে তাৰ আমি পৰৱৰ্তী তিনিটা পদ ওলাব লাগে আৰু সাধাৰণ অন্তৰ ওলাব লাগে তো এনেকৈ লিখি দিয়া যিহেতু প্ৰতিবাৰতে ak plus 1 minus ak সমান ন গতিকে প্ৰদত্ত সংখ্যাৰ গড়টো সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত আছে তো সাধাৰণ অন্তৰ ওলাই দিয়া হে সাধাৰণ অন্তৰটো লাগিব সাধাৰণ অন্তৰটোক আমি ডি আখৰ দি বুজাও ন সাধাৰণ অন্তৰটো এইটো হ'ল নে নাই এইটোৰ পৰা এইটো দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলো তৃতীয় পদৰ পৰা যিটো পালো সেইটোৱে সাধাৰণ অন্তৰ √2 এতিয়া ইয়াৰ পৰৱৰ্তী তিনিটা পদ ওলাব লাগে মানে ইয়াৰ পিছৰ তিনিটা পদ ওলাব লাগে প্ৰথম পদ দিছে দ্বিতীয় পদ দিছে তৃতীয় পদ দিছে চতুৰ্থ পদ দিছে চতুৰ্থ পদ এবাৰ পঞ্চম পদ ওলাব লাগে ন a5 ওলাব লাগে তো পঞ্চম পদটো কেনেকৈ ওলাব পঞ্চম পদটো ওলাব চতুৰ্থ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি দিলে হ'ল চতুৰ্থ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ
তো সেই নিৰ্দিষ্ট সংখ্যাটোকে আমি সমান্তৰ প্ৰগতিটোৰ কি বুলি ক'ম সাধাৰণ অন্তৰ নিশ্চয় বুজি পাইছা চতুৰ্থ পদটো কিমান আছিলে √32 তাৰ লগত d যোগ d মানে √2 √32 আমি কেনেকৈ লিখিছিলো √32 4√2 বুলি লিখিব পাৰি 4√2 আৰু এইটো √2 আৰু এই দুটা সদৃশ পদ হৈ গ'ল যোগ হ'ব √32 মানে 4√2 কেনেকৈ হয় আগতে মই কৈছো চাৰিটা √2 আৰু এটা √2 যোগ হলে কি হ'ব 5√2 5√2 যদি আমি এনেকুৱা ষ্টাইলত লিখিব লগা হয় কি হ'ব চোৱা 5 মানে এনেকুৱা 5 টো স্কয়াৰ হলে কিমান আছে 25 আৰু 2 যদি পূৰণ হয় কি হ'ব √50 নহব জানো √50 হ'ব 5 টো স্কয়াৰ হলে 25 ৰ লগত এটা 2 টো ইনটু হ'ব √50 হৈ গ'ল নিশ্চয় বুজি পাইছা পঞ্চম পদ এবাৰ ষষ্ঠ পদ a6 ষষ্ঠ পদটো ওলাই দিও অকমান এখিনি দিছো এখিনি ৰিফ্লেকশন হৈ আছে এই বস্তুখিনিত ৰিফ্লেকশন হৈ আছে ন এইটো জায়গা বাদ দিছো বাৰু তো এবাৰ ষষ্ঠ পদ a6 এইটো বস্তু কেনেকৈ হৈছে বুজি পাইছা নিশ্চয় a6 ষষ্ঠ পদটো কেনেকৈ ওলাব পঞ্চম পদৰ লগত মানে a5 ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যাটোৱে সাধাৰণ অন্তৰ ষষ্ঠ পদটো তোমাৰ কিমান √50 তাৰ লগত সাধাৰণ অন্তৰ d যোগ d মানে √2 দে √50 মানে জানাই কিমান 5√2 √50 ক আমি কি লিখিব পাৰো 5√2 তাৰ লগত √2 এটা যোগ তো পাঁচটা √2 লগত যদি এটা √2 প্লাস কৰি দিও কি হৈ যাব 6√2 হৈ যাব নিশ্চয় বুজি পালা তাৰ পিছত 6√2 ক আমি কেনেকৈ লিখিব পাৰো যদি এইটো ষ্টাইলত লিখিব যাও 6 স্কয়াৰ হল 36 6 টো স্কয়াৰ হলে 36 আৰু 2 যদি মাল্টিপ্লাই কৰি দিয়া 72 হ'ব আমি √72 বুলি এনেকৈ লিখিব পাৰিম ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা আমি কোনটো পদ ওলাব লাগে সপ্তম পদটো ওলাব লাগে ন a7 সপ্তম পদটো কেনেকৈ ওলাব তাৰ আগৰ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ তাৰ আগৰ পদটো আছিল কিমান a6 এটা নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যাটো d তো a6 মানে কি পালা √72 তাৰ লগত নিৰ্দিষ্ট সংখ্যা যোগ নিৰ্দিষ্ট সংখ্যা d মানে এইটো √2 √72 মানে আছিল 6√2 তাৰ লগত এইটো √2 প্লাস 6√2 প্লাস √2 গতিকে কি হৈ গল 7√2 নহল জানো কিমান হৈ গল 7√2 হল গতিকে এইখিনি বৰা আমি কি পাম যদি 7 স্কয়াৰ কৰো কি হৈ যাব 49 তাৰ লগত 2 মাল্টিপ্লাই কৰি দিয়া কি হ'ব 98 49 ৰ লগত 2 ইনটু কৰি দিলে 98 গতিকে √98 গতিকে সপ্তম পদটো হল এইটো তো এপি তোৰ পৰৱৰ্তী তিনিটা পদ হল এইটো এটা এনেকৈ লিখি দিবা এতেকে এপি তোৰ পৰৱৰ্তী তিনিটা পদ হল এটা হল √50 এটা হল √72 আৰু 98 নিশ্চয় বুজি পাইছা তো ভিডিওটো আৰু ইয়াতকে দীঘলীয়া নকৰো আজি এই পাৰ্টটো ইমানতে শেষ কৰিলো তো নেক্সট পাৰ্টত বাকি যিবিলাক মেথছ আছে সেইবিলাক লৈ আহিম তোমালোকে ভিডিওটো পজ কৰি গোটেইখিনি বস্তু ধুনীয়াকৈ লিখি ল'বা আৰু ভিডিওবিলাক পাৰ্টকে চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই ভিডিওটো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা তো ভালকৈ পঢ়া শুনা কৰিবা আজিলৈ এৰিছো পুনৰ এটা নতুন ভিডিওৰ সৈতে অতি সোনকালে লগ পাম নমস্কাৰ